हेलो गाइस आम अन्य एट भिडिओ स्वागतम जाना समूह इस्लामलवी धर्म लोकसक ईदर शुभेच्छा ज्ञापन करूँ। आज ईदर नमाज पढ़िब जाबर कारण मैं यहाँ ऊल् और आपक ईदर नमाजर दृश्य अलग देखा आमार ईदगाहन देखो अपना भिडिओ स्क्रीन नकर प्रथम पर शेषলৈके चाই থাকিব देই। আমি চাহ তাহ খাই আছো ৰাতিপুৱা পঢ়ি আহি আমাৰ মাইনা মাইনা কোনজনী মাইনা এতিয়া গা ধুব মাইনা গা ধুব মোৰ লগত ঈদত যাব মাইনা কোনজনী মাত দিয়া ঈদ ঈদ কাৰণে তোমাৰ মনটো কেনেকুৱা লাগি আছে আজি ভাল লাগিছে এতিয়া তুমি ঈদত যায় কি কিনিবা আৰু নতুন কাপোৰ কি লৈছা কৈ দিয়া আৰু নাই লোৱা চোহান কি ল'লা बाबा ये बेला उठा कितने रेट को महीना सुहान कितने सो की लोला माइने मैं আহিলো গৈ ঈদৰ পৰা ন মাইনা কি ললা ঈদৰ পৰা কি লৈ আহিল আমাৰ ছোৱালীজনীয়ে এইয়া चौबीस घंटा छुट्टी नुठिब तेतियाলৈকে আপুনি মই कामिल मोमिन হ'ব तो भाई मोहतरम दोस्तों बुजुर्ग अल्लाह नबी सल्लल्लाहु अलैहि वसल्लम कय दुनिया सबसे बेसी धनी व्यक्ति এইজন যিজন ব্যক্তি সকলো মুহূৰ্ততে সকলো সময়তে ইসলামৰ মুতাবিক চলিব পাৰিছে ইসলামৰ মুতাবিক ঘূৰিব পাৰিছে ইসলামৰ মুতাবিক খাব পাৰিছে ইসলামৰ মুতাবিক মুআমিলা ব্যৱহাৰ কৰিব পাৰিছে আর ভাই মোহতরম দোস্ত বুজুর্গ আজি যে সেই সকল ব্যক্তি দুনিয়া ধনী আর যি সকল ব্যক্তি দুনিয়াবি একেবাৰে ধনী কিন্তু ইসলামৰ গুণ তেওঁলোকৰ মাজত ইমান পাছেনো নাই তেওঁলোকৰ কাৰণে আল্লাহ তাবাৰক তাআলাৰ নজৰে তেওঁলোকতকৈ পৃথিৱীত দৰিদ্ৰ মানুহ আৰু পৃথিৱীত কোনো ঈদগাহৰ ভিতৰত আহক যেহেতু আমাৰ সন্মানিত ইমাম সাহেব আমাৰ মাজত উপস্থিত হৈছেহি গতিকে তেখেতে ভাষণ ৰাখিব ঈদৰ সম্পৰ্কে সত্তা ফিকিৰা সম্পৰ্কে বিভিন্ন দিশত বয়ান কৰিব আপোনালোকে যদি এনেধৰণে খাৰা হৈ থাকে সভাৰ কাম আৰু পবিত্ৰ ঈদৰ যিটো সোৱাদ এইটো মৰম থাকিব গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে ভিতৰত আহক আৰু যিসকল মানুহ 7:30 বজাত উপস্থিত হৈছে তেখেতসকল অলপ অসুবিধা পাইছে 8 বজাত টাইম দিয়া হৈছিল আপোনালোকে কেইটা হৈছে আপোনালোকে নিজৰ ঘৰে নিজে চাওক চেনেলত দিব লগতে ঈদগাহ সম্পৰ্কৰ কিছু কথা আছে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আহক আমাৰ হাজী সাহেবে মাত্ৰ গোটেই কথা কৈ তেওঁ দুআষাৰ ক'ব সেক্ৰেটাৰী হিচাপে ক'ব তাৰপিছত আমাৰ ইমাম সাহেবে ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাম গতিকে আপোনালোকে ঈদগাহ দ্বিতীয় কথা হ'ল যে প্ৰত্যেক কিছুমান হুকুম দুনিয়াৰ জিন্দগীত সময় সাপেক্ষে সলনি হৈ থাকে যেনে এটা সময়ত দুখীয়া আছিল দুখীয়া হৈ আছিল তাৰ ওপৰত কোনো জাকাত খৰচ নহয় তার উপর কুরবানি ওয়াজিব নহয় যেহেতু গরিব মানুষ
এই গৈ গৈ ল'ৰা ল'ৰি দিনত টকা পইচা কামাই হয়, মাটি বাৰীও লয়, কিন্তু গৰীবী স্বভাৱটো সলনি নকৰে, কোৰবানী নিদিয়াকৈ থাকে। কৈছে নাই আগৰ আমাৰ মই গাড়ী ললো গাড়ীখন চাগে ভালেই ন কোরআন হাদিসে কৈছে যিসকল মানে ডোনেশন দিছে যিসকল মানে চান্দা দিছে তেখেতসকলক আমি চেলুট দিব লাগে তেখেতসকলক সন্মান দিব লাগে আমাৰ ভাইসকলে 50,000 টকা দিছে মোৰ 1 লাখ টকা আছে মই দিয়া নাই তাহলে বেংকত টকা অভাৰনদী হৈ আছে ভাই খবৰ লোৱা নাই অনুষ্ঠানত খবৰ লোৱা নাই কি হ'ব আমি আলিমক সম্মান নিদু ডাঙৰ আব্দুল আজানিৰ তৰিক সুন্নত হল গৈ ৰাস্তা আপোনাৰ মানুহৰ কাৰণে মুকল কৰি দিয়া ৰাস্তাত তুনিব আমাৰ বুজুৰ্গান এজনে কৈছে ডাঙৰ জ্ঞানী গুণী আমাৰ উস্তাদ সকলৰ পৰা কৈছে চাওক আপোনালোকে বেয়া নাপাব খুচকাৰি যোৱা মানুহৰ ৰাস্তাত মাত্ৰ 1 হাত বা 1.5 বেগেট জাগা যিবিলাক মানুহে ৰাস্তাত খুচকাৰি যায় কিনাৰে কিনাৰে যাব তেওঁলোকৰ কাৰণে 1 বেগেট বা 1.5 বেগেট জাগা এইখিনিহে ল'ব পাৰে বাকিখিনি যান বাহন গাড়ী মটৰৰ তেওঁলোকৰ হক কেনেকুৱা আমাৰ উস্তাদসকল বুজুৰ্গানসকলে কৈছে এখন বাইক বা এখন 4 চকা বাহনৰ মালিকে কোম্পানীত টকা দিবলৈ কিনি আনে আৰু পেট্ৰল চৰকাৰক ট্যাক্স দিয়ে লগতে আপোনাৰ পেট্ৰল পাম্পত টকা দিয়ে এই টকা আপোনাৰ চৰকাৰে পায় গতিকে তেওঁলোকৰ হক আপুনি আমি খুচকাৰি যাবহে কিন্তু আড্ডা দিবৰ কাৰণে নহয় ৰাস্তা বন্ধ কৰিবৰ কাৰণে নহয় ইছলামৰ নীতি নহয় এমাতাতুল আজানিৰ তৰিক ৰাস্তাৰ পৰা হাদিস শৰীফত আছে এমাতাতুল আজানিৰ তৰিক ৰাস্তাৰ পৰা মানুহক যাতে কষ্ট নিদিয়ে ঈদুল ফিতিৰ হল মানে ৰাস্তা আপোনাৰ গেদাৰিং কৰা সেইটো নহয় গতিকে এইখিনিকে কলো আৰু নমাজ ইনশাআল্লাহ আদা আৰম্ভ হ'ব বেছি সময় নহয় দুই এটা মাসলা মাসাইল আমাৰ অঞ্চলত মাদ্ৰাসা বিলাক আছে আনোয়াৰুল মাদ্ৰাসা 1949 চনৰ মাদ্ৰাসা আৰু আপোনাৰ এখন বৰামাৰা হাফিজি মাদ্ৰাসা 1985 চনৰ মাদ্ৰাসা বহুত পুৰণা আগৰ দিনৰ বুজুৰ্গানসকলে এই মাদ্ৰাসাবিলাক স্থাপন কৰিছে আনোয়াৰুল মাদ্ৰাসাত হাদিসৰ দৰ্জা মিশকাতলৈকে এসময়ত পঢ়া শুনা হৈছিল 2018 চনত আপোনাৰ মিশকাতৰ হাদিস এই জালগুটি আনোয়াৰুল মাদ্ৰাসাত পঢ়া আপোনালোকে কি কৰক মাইকটো ঠিক কৰি দিয়ক আচ্ছা আপোনালোকে কাটা কিন্তু সোঁহাতে বাওঁহাতে লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার ওয়ালিল্লাহিল হামদ আলহামদুলিল্লাহ আলহামদুলিল্লাহ ওয়াল আকবার আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার ওয়ালিল্লাহিল হামদ
মান কামা ওয়া সামা ওয়া ইহতিসাবা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা ওয়া আখার আল্লাহু আকবার আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার ওয়ালিল্লাহিল হামদ ইন্নাল্লাহা ইয়া'মুরু বিসাদাকাতিল ফিতরি ইয়াওমাল ফিতর ফেসবুক ব্লগ আজি মানে মানে ঈদ আহিছে মানে ঈদ মুবাৰক নামাজ পঢ়িলোঁ এতিয়া মই নামাজ ওলাই আহিলোঁ এতিয়া চাওক কিমান সময় মানুহ আছে পানী পি বেপাৰীটো পোৱা কিমান পোৱা কিমান এনেকৈ হেৰি পোৱা নেকি ফাইনেলি আমাৰ নমাজ পঢ়ি হৈ গ'ল আৰু আমি আহি আছোঁ ঘৰলৈ আপোনালোকক সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া ভালে থাকক সকলে থাকক আৰু ঈদ বুলি বহুত ফূৰ্তি কৰক আজি ভিডিঅ'টো ইমানতে সমাপ্ত